ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 26 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব আজি ৰাতিপুৱা 6:32 পৰ্যন্ত। তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতি 8:22 পৰ্যন্ত। তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:04 পৰা 6:52 পৰ্যন্ত, আকৌ 9:15 পৰা 10:38 পৰ্যন্ত, আকৌ 11:48 পৰা 12:36 পৰ্যন্ত, আকৌ 1:12 পৰা 3:01 পৰ্যন্ত, আকৌ 3:38 পৰা 4:51 পৰ্যন্ত, আকৌ 5:40 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা নিৰ্দেশনাই আপোনাৰ পূৰ্বতে চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু আপোনালোকৰ সম্পৰ্ক উন্নত কৰিব পাৰিব। আৰ্থিকভাৱে আপোনালোকৰ আজি কাম কাজবোৰ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব, যাৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। লগতে আপোনাৰ সৃষ্টিশীল আৰু প্ৰিয় কামবোৰৰ প্ৰতিও আপোনাৰ যি সফলতা আছে সেইবোৰে আপোনাক আগুৱাই লৈ যাব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তন দেখা দিব, মাথো আপুনি নিজকে ইতিবাচকভাৱে ৰাখিবলৈ যত্ন কৰিব। যদি আপুনি কোনো চৰকাৰী বিষয়ত মোকাবিলা কৰি আছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা আজি পৰামৰ্শ লওক। এই সময়ত আপোনালোকে তেওঁলোকৰ পৰা পোৱা যি পৰামৰ্শ সেইবোৰ আপোনালোকক আগুৱাই লৈ যাব। আৰু বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণ কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে, গতিকে যিকোনো ভ্ৰমণৰ পৰিকল্পনা আজি এৰাই চলাটো আপোনাৰ বাবে ভাল হ'ব। আৰু নিজকে উপভোগ কৰাৰ সময়ত নিজৰ কামত মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সক্ষম হ'ব ভালদৰে কৰিবলৈ আৰু লগতে ইয়াৰ ফলত আপোনাৰ উন্নতিও দেখা দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ অধিক সময় প্ৰচাৰৰ ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল পৰিৱৰ্তন দেখা দিব আৰু আপোনালোকৰ সফলতাও আহিব। গতিকে বিজ্ঞাপনৰ লগত জড়িত কামবোৰত আপুনি বেছিকৈ মনোনিৱেশ কৰক। কিন্তু আপোনাৰ কৰ্ম পদ্ধতিও সলনি কৰিবলৈ যত্ন কৰিব। নতুন কৌশল গ্ৰহণ কৰিলে আপুনি উন্নত ফলাফল লাভ কৰিব আৰু আপোনাৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব। গতিকে কৰ্মচাৰীসকলক আপুনি নতুন কৌশলৰ বিষয়ে অৱগত কৰক আৰু তেওঁলোকক উচিত যি অনুশীলন আছে সেইবোৰ কৰাবলৈ যত্ন কৰক, যাতে আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ অতি সোনকালে সম্পন্ন কৰিব পাৰে আৰু যিবোৰ আপোনালোকে নতুন কৌশল ব্যৱহাৰ কৰিব তাৰ জৰিয়তে আপোনালোকে আৰু অধিক ক্ষীপ্ৰভাৱে আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে সমন্বয় বজাই ৰাখি চলক, কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰিব। তেওঁলোকৰ সৈতে যদি ভালদৰে আপোনালোকে সম্পৰ্ক ৰাখে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ মতে কাম কাজবোৰ ৰাখিলে তেওঁলোকে মানসিকভাৱে সকাহ পাব আৰু তেওঁলোকে উন্নতিও দেখিব। গতিকে বৰ্তমান সময়ত আপোনালোকে বিষয়ৰ মতে কাম কাজবোৰ ৰাখক আৰু আপোনাৰ যিবোৰ কাম কাজ আছে সেইবোৰ আপোনালোকে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ উন্নতিও দেখা দিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক আজি আন্তৰিক হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কত কিছু সন্দেহৰ সৃষ্টি হ'ব পাৰে। আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে যদি ভালদৰে পাৰস্পৰিক সমন্বয় বজাই ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰখনত ইতিবাচকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু সন্তানৰ ফালৰ পৰা আপোনালোকে খুব ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। এক অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই সকাহ অনুভৱ কৰিব। আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰত অলপ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব লাগিব, কাৰণ পৰিয়ালত আজি আপোনালোকে যদি সমস্যা সমাধান কৰিব বিচাৰে তেনেহ'লে বুদ্ধিমত্তাৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে সমন্বয় বজাই ৰাখিব পাৰিব আৰু আপুনিও মানসিকভাৱে শান্তি অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপোনালোকে শ্ৰদ্ধা ৰাখক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। ই আপোনালোকৰ ঘৰখনত আৰু অধিক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত যিহেতু আপোনালোকৰ সন্দেহৰ কিছুমান অনুভূতি পাব পাৰে, গতিকে আপোনালোকে ইজনে সিজনৰ প্ৰতি ভালদৰে বিশ্বাস ৰাখিলে এই সমস্যাবোৰ দূৰ হ'ব।
ঋতু অনুসৰি দৈনন্দিন কাম-কাজ সাল-সলনি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কাম-কাজবোৰ ভাল হ'ব আৰু আয়ুৰ্বেদিক সামগ্ৰী যিমান পাৰে সেৱন কৰিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে মহান কৃতিত্ব কঢ়িয়াই আনিছে। গতিকে আজি আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব আৰু কঠিন কাম এটাও আপোনাৰ সামৰ্থ্যৰে সহজে কৰি তুলিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ কৰ্ম ক্ষমতাৰ আজি সকলোৱে শলাগ ল'ব আৰু আপুনিও সুখী অনুভৱ কৰিব পাৰিব। এটা বিশেষ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে গভীৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ইজনে সিজনৰ সৈতে সহযোগিতাৰে আগবাঢ়িলে আপোনালোকৰ এই সিদ্ধান্তবোৰো ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। অধিক দায়িত্বৰ বাবে আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব পাৰে। গতিকে মানসিক চাপ আৰু ভাগৰক আধিপত্য বিস্তাৰ কৰিব নিদিব। সেইবাবে আপোনালোকৰ কামৰ ব্যস্ততাবোৰ ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক আৰু কামবোৰ সুচাৰুৰূপে কৰক, যাতে আপোনালোকৰ কোনো কাম খেলিমেলিৰ সৃষ্টি নহয় আৰু জিৰণি লৈ আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব, নহ'লে কৰ্মক্ষমতা কিছুমান কম হোৱা দেখা পাব। সন্তানৰ সমস্যা আজি বুজিব আৰু তেওঁলোকৰ সমাধানত নিশ্চিতভাৱে অৰিহণা যোগাবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি তেওঁলোকে সকাহ পাব আৰু আপোনাৰ সৈতে সম্পৰ্কও ভাল হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ খৰচ অব্যাহত থাকিব। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব। ব্যৱসায়িক পৰিস্থিতিও অনুকূল দেখা গৈছে, কিন্তু বাহিৰৰ মানুহক আপুনি কোনো ক্ষেত্ৰতে হস্তক্ষেপ কৰিব নিদিব, নহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। আৰু লগতে চৰকাৰী যিবোৰ আদেশ আছে সেইবোৰ পালন কৰি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে থাকিবলৈ চেষ্টা কৰিব। সকলো ক্ষেত্ৰতে স্বচ্ছতা বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, নহ'লে তদন্ত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ চলিবলৈ যত্ন কৰিব। যদি কোনো পেণ্ডিং পে'মেণ্ট বাকী আছে তেনেহ'লে আজিয়ে সেইবোৰ লাভ কৰিবলৈ যত্ন কৰক। ইয়াৰ যোগেদি আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হোৱা দেখা পাব। আত্মীয়ৰ লগত জড়িত ভাল খবৰে আজি সুখৰ পৰিৱেশৰ গঢ়ি তুলিব। গতিকে আত্মীয়ৰ অহাৰ ফলত আপোনালোকৰ লগত যিবোৰ ইতিবাচক আলোচনা হ'ব সেইবোৰৰ পৰা আপোনালোকে বহু তথ্য লাভ কৰিব পাৰিব, যাৰ জৰিয়তে আপোনালোকে নতুন যিবোৰ কাৰ্যসূচী আছে ঘৰত সেইবোৰ কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু সকলোৰে সৈতে মিলিজুলি থাকিবলৈ সক্ষম হ'ব। সেইবাবে সময়ে সময়ে আপোনালোকে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰক, যাতে সকলোৱে একত্ৰিত হৈ নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ সক্ষম হয়। ইয়াৰ যোগেদি ইজনে সিজনৰ যিবোৰ মনোভাৱ আছে সেইবোৰ জানিবলৈ সক্ষম হ'ব। কিবা যদি সমস্যা আছে সেইবোৰ সমাধান কৰাত আপোনালোকে সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে আজি ভাল পথেৰে আগুৱাই যাবলৈ চেষ্টা কৰক আৰু বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যই আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। গতিকে আপোনালোকে খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু কোনো ধৰণৰ বিপদজনক কামৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে শাৰীৰিক আৰু মানসিক দিশটো উন্নত হোৱা দেখা পাব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি পৰিয়ালৰ অগ্ৰাধিকাৰ দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱা আৰু গুৰুত্ব বৃদ্ধি পোৱা দেখা যাব। যিকোনো কঠিন পৰিস্থিতিত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক সঠিক সমৰ্থন আগবঢ়াওক। ইয়াৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্যই সকাহ অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত কিছু সময় কটালে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ পৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি সময় কটাবলৈ যত্ন কৰক, যাতে তেওঁলোকে আপোনাৰ লগত কথা পাতি ভাল পায় আৰু লগতে আপোনাকো ভাল পৰামৰ্শ প্ৰদান কৰিব পাৰে। ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়ালৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক। নেতিবাচক চিন্তাধাৰা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনাৰ আজি মানহানি হোৱাৰ সম্ভাৱনা আছে। আৰু নিজৰ ব্যস্ততাৰ পৰা অলপ সময় হ'লেও পৰিয়ালৰ বাবে দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্যই সকাহ পাব আৰু লগতে আপোনাৰ লগত যি আলোচনা হ'ব সেইবোৰে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিব। কেৱল নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব আজিৰ কাৰণে, কাৰণ আপোনাৰ কাম কাজ আনৰ হাতত যদি দিয়ে সেইবোৰে আপোনালোকৰ ক্ষতি কৰিব পাৰে। সেইবাবে আনক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব নিদিব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সোনকালে কাৰ্যকৰী কৰাৰ চেষ্টা কৰক, কাৰণ ইয়াৰ পৰা আপোনালোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। লেনদেনৰ সৈতে জড়িত বিষয়ত সাৱধান হ'ব, নহ'লে কিছুমান লোকচান হোৱাৰ সম্ভাৱনাও আছে। গতিকে লেনদেনৰ ক্ষেত্ৰত ভালদৰে আপোনালোকে সতৰ্কতাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, নহ'লে এইবোৰ ক্ষেত্ৰত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত
আপোনালোকৰ লোকচানৰ সম্ভাৱনা আছে। গতিকে ভালদৰে চলিবলৈ এইবোৰ ক্ষেত্ৰত যত্ন কৰিব। নিয়োজিত লোকসকলৰ কাম কাজ আজি সুকলমে চলি থাকিব। তেওঁলোকৰ কোনো ধৰণৰ বিশেষ একো অসুবিধা দেখা পোৱা নাই। তথাপিও তেওঁলোকে কামবোৰ কৰোঁতে অলপ মনোযোগেৰে কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব। কিবা বিষয়ত যদি অসুবিধা অনুভৱ কৰিছে তেনেহ'লে উচ্চ বিষয়ৰ পৰা আপোনালোকে সহায় ল'বলৈ যত্ন কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু আপোনালোকেও ভাল পাব আজি পৰিয়ালত সময় কটাই। সেইবাবে আজি আপোনালোকে পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত জড়িত হ'বলৈ চেষ্টা কৰক। ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ যত্ন লওক। তেতিয়া দেখিব যে আপোনালোকৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাইছে আৰু আপোনালোকৰ পৰিয়ালত আজি এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব, কাৰণ আজি আপোনালোকৰ সন্তানৰ সুখবৰে সকলোকে আনন্দিত কৰি তুলিব। সেইবাবে আজি আপোনালোকে সৰুকৈ এটা অনুষ্ঠানৰ আয়োজন কৰিব, যাৰ ফলত সকলো সদস্যই মানসিকভাৱে সকাহ আৰু আনন্দ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপোনালোকৰ পাৰিবাৰিক দিশত কোনো অন্য ব্যক্তিক হস্তক্ষেপ কৰিব নিদিব, নহ'লে পাৰিবাৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে সম্পৰ্কতো অৱনতি ঘটাৰ সম্ভাৱনা আছে। সেইবাবে অন্য ব্যক্তিক কোনো কাৰণতে হস্তক্ষেপ কৰিব নিদিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে অলপ আজি সংগ্ৰাম কৰিব লগা হ'ব পাৰে। তথাপিও আপোনালোকৰ যদি সৎ মনোভাৱ ৰাখে তেনেহ'লে অতি সোনকালে আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। কিছু সময়ৰ বাবে চলি থকা স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰৰ উন্নতি হোৱা দেখা পাব আৰু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব পাৰিব। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰক, যাতে আপোনালোকে ভৱিষ্যতে এনে কোনো শাৰীৰিক সমস্যাৰ কোনো উদ্ভৱ হ'ব লগা নহয়। গতিকে নিজৰ শৰীৰৰ ক্ষেত্ৰত আপুনি ভালদৰে চিন্তা চৰ্চা কৰক বা আপুনি সতৰ্ক হওক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় উত্তম হৈ আছে। গতিকে আপোনালোকে আগবাঢ়িব পাৰে এই ক্ষেত্ৰত আৰু আপোনাৰ বিশেষ কামৰ প্ৰতি গুৰুত্ব দিব লাগিব, যাতে আপোনালোকে কোনো ক্ষেত্ৰতে আজি বিফলতা অনুভৱ নকৰে। আৰু বিনিয়োগৰ ক্ষেত্ৰখনত আপুনি তথ্য সংগ্ৰহ কৰি তাৰপিছত আগবাঢ়িব, যাতে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। বৰ্তমান সময়ত আপোনালোকৰ যিবোৰ ব্যক্তিগত ক্ষেত্ৰত সমস্যা চলি আছে সেইবোৰৰ পৰা আপুনি যদি সকাহ পাব লাগে তেনেহ'লে আপুনি নিজেই আজি প্ৰচেষ্টা কৰিব লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে আপোনালোকৰ পৰিয়ালৰ ওপৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিয়াল ব্যৱস্থাটো সুখৰ হ'ব আৰু পৰিয়ালত আপোনালোকৰ ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। কোনো দামী বস্তু কিনাত আজি খৰখেদা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ওপৰত সঠিক আলোচনা কৰি তাৰপিছত এই বিষয়ত আগবাঢ়িব, যাতে আপোনালোকে ভাল অনুভৱ কৰিব পাৰে। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'লে আপোনালোকৰ বাবে অসুবিধা হ'ব পাৰে বা আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। বিশেষকৈ মহিলাসকলে আজি তেওঁলোকৰ সন্মানৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ নেতিবাচক চিন্তাধাৰা মানুহৰ লগত থকাৰ ফলত আজি আপোনালোকৰ সন্মানহানি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি এনে ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। কোনো কাৰণতে নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ লগত সংগলাপ নকৰিব। আৰম্ভণিতে আপোনাৰ বেছিভাগ কাম সঠিকভাৱে কৰিব পাৰিব, কিন্তু দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থান কিছু বিপৰীতমুখী হোৱাৰ ফলত আপোনালোকৰ অলপ অসুবিধা যেন অনুভৱ কৰিব পাৰে। গতিকে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি আপোনালোকে দিনটোৰ প্ৰথমাৰ্ধতে ল'বলৈ যত্ন কৰিব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আৰু দুপৰীয়াৰ পিছত আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব। কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদি লোৱাৰ পৰা বিৰত থাকিব, যাতে কোনো ধৰণৰ আপোনাৰ লোকচান নহয়। কামৰ লগত জড়িত কিছুমান বিষয়ৰ সন্দৰ্ভত আজি নিয়োজিত লোকসকলৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে অলপ সাৱধান হৈ চলিব লাগিব আৰু যি ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি হৈছে সেই বিষয়বোৰ ভালদৰে চালি জাৰি চাওক আৰু প্ৰয়োজন সাপেক্ষে আপোনাৰ উচ্চ বিষয়াসকলৰ সহায় লওক, যাতে আপোনালোকে কামবোৰ অতি সোনকালে সমাধান কৰি দিব সক্ষম হয়। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ প্ৰতি থকা প্ৰেম আৰু অধিক উন্নত হোৱা দেখা যাব, যাৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰি আগবাঢ়ি যাওক, যাতে আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত নহয়। আৰু লগতে পাৰিবাৰিক দিশত আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টাও কৰিব আৰু সকলোৰে সৈতে একেলগে সহযোগিতাৰ ভাৱ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ পাৰিবাৰিক দিশতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। প্ৰেমৰ সম্পৰ্ক আজি গভীৰ হোৱা যেন অনুভৱ হ'ব, কিন্তু আপোনালোকে অলপ সাৱধানো হ'ব লাগিব, কাৰণ আজি অচিনাকি ব্যক্তিৰ দ্বাৰা আপোনালোকৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব।
স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা যেনে কাহ চৰ্দি আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে আজি আপোনাৰ এই সমস্যাবোৰক সহজভাৱে নল'ব, উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা কৰাটো আপোনাৰ বাবে সঠিক হ'ব। গতিকে এই দিশত আগবাঢ়িলে আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বহু কামত ব্যস্ত থাকিব আৰু আপোনাৰ যোগাযোগো বৃদ্ধি পাব। গতিকে আজি আপোনাৰ কাম কৰাৰ পদ্ধতি অলপ সলনি কৰিবলৈ যত্ন কৰিব, যাতে আপুনি সকলো দিশতে ভালদৰে মনোনিৱেশ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আজি আপোনাৰ ব্যক্তিত্ব সুষম আৰু ইতিবাচক হ'ব, যাৰ ফলত আপুনি কাম কৰি আজি উন্নতি দেখা পাব আৰু পেণ্ডিং হৈ থকা যিবোৰ পে'মেণ্ট সেইবোৰ পোৱাৰ পিছত আজি আপোনাৰ আৰ্থিক অৱস্থাও বহু পৰিমাণে উন্নত হোৱা দেখা পাব। গতিকে আজি আপোনাৰ যিবোৰ পাব লগা টকা আছে সেইবোৰৰ বিষয়ত বেছিকৈ গুৰুত্ব দিয়ক, কাৰণ সেইবোৰ উদ্ধাৰ কৰি অনাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বজাৰ কৰাৰ পৰিকল্পনা আজি কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ মনত শান্তি আহিব। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি কাৰো কোনো প্ৰতিশ্ৰুতি নিদিব, নহ'লে আপোনাৰ আজি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে তেওঁলোকৰ সৈতে আপোনালোকৰ কিছুমান সম্পৰ্ক বেয়াও হ'ব পাৰে। গতিকে আৱেগে নহয়, ব্যৱহাৰিকভাৱে সকলো কাম কৰিবলৈ যত্ন কৰিব। কিবা যদি প্ৰতিশ্ৰুতি দিব লগা আছে সেইবোৰ ব্যৱহাৰিকভাৱে ল'বলৈ যত্ন কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু বৰ্তমান সময়ত আপোনাৰ যিকোনো ধৰণৰ গাফিলতিয়ে আপোনাৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে বা আপোনাৰ কোনো ক্ষেত্ৰত যদি কাম আধৰুৱা হৈ থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব, গাফিলতি এৰি পেলাই আপুনি সক্ৰিয় হ'বলৈ চেষ্টা কৰক, নহ'লে আপোনালোকৰ সন্মান হানি হোৱা দেখা পাব। ব্যৱসায়ৰ যিকোনো নতুন পৰিকল্পনা এতিয়াৰ বাবে স্থগিত ৰাখক, কাৰণ কিছুমান বাধা আৰু প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে। সেইবাবে নতুন পৰিকল্পনা বা নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকিব। যিকোনো লেনদেন কৰাৰ সময়ত বৈধ বিল ব্যৱহাৰ কৰক, কাৰণ বৰ্তমান সময়ত আপুনি বিল যদি ভালদৰে ব্যৱহাৰ নকৰে তেনেহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব আৰু আপুনি হয়তো কিছু লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে চেষ্টা কৰিব যাতে সকলো ক্ষেত্ৰতে আপুনি স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি চৰকাৰী ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক সকাহ পাব আৰু ভ্ৰমণলৈ গৈ তেওঁলোকে বহু ধৰণৰ তথ্য আহৰণ কৰি তেওঁলোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি কৰাৰো সক্ষম হ'ব। পৰিয়ালত কাম কাজত আজি সঠিক অৰিহণা যোগাই আপুনি আজি ঘৰৰ শৃংখলা ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা পৰিয়ালত আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব। স্বামী স্ত্ৰী দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয় বজাই ৰাখি তেওঁলোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে বৰ্তমান সময়ত আপুনি পাৰিবাৰিক দিশত যদি ভালদৰে পৰিচালনা কৰিব পাৰে তেনেহ'লে আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকে সকলো সদস্যৰ যিবোৰ অভাৱ অভিযোগ আছে সেইবোৰ শুনিবলৈ যত্ন কৰক আৰু সেইবোৰ সমাধান কেনেদৰে কৰিব পাৰে তাৰ বিষয়েও আপুনি ভালদৰে আলোচনা কৰক, যাতে তেওঁলোকেও সকাহ অনুভৱ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ভাল হ'ব আৰু সন্মান বৃদ্ধি পোৱাও দেখা যাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি মধুৰতা দেখিবলৈ পোৱা যাব। গতিকে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখি চলক, আনৰ কথাৰ ওপৰত গুৰুত্ব নিদিব, নহ'লে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। সেইবাবে ইতিবাচক কামত জড়িত হ'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ মানসিক অৱস্থাও ইতিবাচক হৈ থাকে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কেৱল অত্যাধিক কামৰ চাপৰ বাবে আপোনালোকৰ বিষৰ আৰু ভাগৰ অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে কাম কৰাৰ লগতে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব, যাতে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হয়। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব আৰু আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ মৰম আৰু সমৰ্থনে পৰিয়ালত আপোনালোকৰ লগত থাকিব, যিটোৱে আপোনালোকৰ সকাহ দিব আৰু পাৰিবাৰিক সুখ শান্তি লাভ কৰাত সহায় কৰিব। আজি আপুনি যিটো কামৰ বাবে কিছুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছিলে তাৰ লগত জড়িত অভাৱনীয় সুবিধা লাভ কৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা আজি ঘৰতে কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক বা স্বাৰ্থপৰ হোৱাটোৱে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰক, নহ'লে সময়ৰ লগত যদি আপুনি চলিব নোৱাৰে তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ থাকিব। সেইবাবে সময়ৰ লগে লগে নিজৰ আচৰণো সলনি কৰিবলৈ যত্ন কৰিব।
ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি যত্ন লোৱাটো আপোনাৰ দায়িত্ব হ'ব। তেওঁলোকৰ যত্ন ল'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপুনি ৰাজহুৱা ব্যৱসায় আৰু সংবাদ মাধ্যমৰ জৰিয়তে ব্যৱসায়ৰ সৈতে জড়িত কিছু বিশেষ তথ্য লাভ কৰি আপুনি ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষ লাভো আজি দেখা পাব। বেছিভাগ সময় আজি বিপণনৰ কামত কটাওক। ইয়াৰ ক্ষেত্ৰত আপোনাৰ ভাল সুবিধাৰ সম্ভাৱনা আছে আৰু সুবিধাও আপোনালোকে পাব। গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত বিষয়াসকলৰ লগত আৰামদায়ক হওক আৰু সময়মতে আপোনাৰ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ সম্পৰ্ক বিষয়াসকলৰ সৈতে ভাল হ'ব আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। গতিকে চেষ্টা কৰিব সদায় আপোনাৰ সম্পৰ্ক ভালকৈ ৰাখিবলৈ। সহকৰ্মীৰ সৈতেও আপুনি ভালদৰে চলিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে কাৰ্যালয়ৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত এক ইতিবাচক পৰিৱৰ্তনো দেখা পাব। আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশতো অলপ সাৱধান হ'ব লাগিব। আজি সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি একেলগে চলিবলৈ যত্ন কৰক। ইয়াৰ যোগেদি আপোনালোকৰ সহযোগিতাৰ ভাৱো উদয় হ'ব আৰু লগতে আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ ঘৰখন সক্ষম হ'ব। ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে আচৰণ ৰাখক যাতে সকলোৱে আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে আৰু পাৰিবাৰিক দিশত কিবা অসুবিধাৰ সৃষ্টি হ'লে সকলোৱে চেষ্টা কৰিব যাতে সমস্যাবোৰ অতি শীঘ্ৰে নাইকিয়া কৰিবলৈ। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰত এক ভালভাৱে সুখীভাৱে থাকিবলৈ সক্ষম হ'ব। মানসিক চাপৰ বাবে আজি ৰক্তচাপ আৰু মধুমেহ ৰোগৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক আৰু যোগাসন আদি কৰিবলৈ যত্ন কৰক। ইয়াৰ যোগেদি আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ কাম কাজ আনৰ লগত ভাগ বতৰা কৰাটো ভাল নহ'ব। গতিকে আপোনাৰ সকলো কাম গোপনে কৰিলে আশা কৰাতকৈ আপুনি বেছি সফলতা লাভ কৰিব। ক'ৰবাৰ পৰা কিবা এটা ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব। ই আপোনালোকৰ ইতিবাচকতা দিব আৰু কাম কৰোঁতে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ ওপৰত থাকিব, যাৰ সহায়ত আপোনালোকে যিকোনো কঠিন কাম সহজ কৰি তুলিবলৈও সক্ষম হ'ব। আপুনি আজি অলপ সাৱধানো হ'ব লাগিব, কাৰণ আপোনাৰ ৰাজনৈতিক বা সামাজিক মৰ্যাদাৰ ভুল সুবিধা আন কোনোবাই ল'ব পাৰে, যাৰ বাবে আপোনাৰ বদনাম হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব যাতে আপোনাৰ কোনো ব্যক্তিয়ে আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিব নোৱাৰে। যুৱক যুৱতীসকলে আজি অসাৱধান হোৱাটো তেওঁলোকৰ বাবে ভাল নহ'ব। গতিকে তেওঁলোকে নিজৰ ব্যক্তিগত কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব। এই ক্ষেত্ৰত যদি তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে অতি শীঘ্ৰে তেওঁলোকে সফলতাও অৰ্জন কৰিব। ব্যৱসায়ত পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত সঠিক সমন্বয় বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ যি ব্যৱসায়ী ব্যৱস্থা আছে সেইবোৰ আগবাঢ়িবলৈ সক্ষম হ'ব আৰু সংবাদ মাধ্যমৰ বিপণনৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰ এতিয়াৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমানৰ কাম কাজবোৰ বহুত ব্যস্ততা থকাৰ ফলত আপোনালোকৰ অন্য দিশবোৰত বেছিকৈ আপোনালোকে গুৰুত্ব দিব নোৱাৰিব। সেইবাবে যত্ন কৰিব যাতে বৰ্তমানৰ যি কাম কাজ আছে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰিবলৈ, কাৰণ সেইবোৰতে আজি আপোনালোকৰ আৰ্থিকভাৱে ভাল উন্নতি কৰিবলৈও সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত কিছু সমন্বয়ৰ অভাৱ ঘটাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব যাতে কোনো কাৰণতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটে। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব আৰু স্বামী স্ত্ৰীয়ে সকলোৱে সমতে আপোনালোকে পাৰস্পৰিক সমন্বয় শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। কিবা কাৰণত যদি ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে সময় থাকোঁতে আপোনালোকে এইবোৰ ভাল কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ঠগ খোৱাৰ সম্ভাৱনা আছে, সেইবাবে অলপ সাৱধান হ'ব। কোনো কাৰণতে আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কাম এৰি এইবোৰত গুৰুত্ব নিদিব। আৰু ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি তুলিবলৈ হ'লে আপোনালোকে ঘৰত অলপ সময় দিব আৰু পৰিয়ালৰ বাবে ভাল লগা যিবোৰ কাৰ্যকলাপ আছে বা যিবোৰ বিষয় আছে সেইবোৰ আপোনালোকে চেষ্টা কৰিব যাতে ঘৰলৈ আনিবলৈ। ইয়াৰ জৰিয়তে সকলো সদস্য আনন্দ লাভ কৰিব আৰু আপোনাৰ সৈতে তেওঁলোকৰ সম্পৰ্কও ইতিবাচক হৈ উঠিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু অত্যাধিক ক্লান্তি আৰু মানসিক চাপৰ প্ৰভাৱে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ইতিবাচক হওক আৰু লগতে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু আপোনালোকে সামৰ্থ্য অনুসৰি কাম কাজবোৰ ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা অনুসৰি বহিঃজগতৰ কামত সময় অতিবাহিত কৰিলে আজি আপুনি মানসিকভাৱে সকাহ পাব আৰু আপোনালোকৰ ইতিবাচক পৰিৱৰ্তনো দেখা পাব। গতিকে আপোনালোকে অলপ সময় নিজৰ ইচ্ছা অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ আৰামত ধন খৰচ কৰি আজি সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত পৰিয়ালৰ সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিলে আপোনালোকে আজি মানসিক শান্তি আৰু শিথিলতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময় আপোনাৰ ভালেই, গতিকে ইয়াৰ সঠিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। কামৰ অতিৰিক্ত চাপৰ বাবে অনিদ্ৰা আৰু অস্থিৰতাৰ সমস্যা হ'ব পাৰে, গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰখাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু কামবোৰ আপোনালোকে ভালদৰে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক যাতে কোনো ধৰণৰ কামে আপোনাৰ মানসিক অৱস্থা বেয়া কৰিব নোৱাৰে। নিজৰ কামত নিজকে ব্যস্ত ৰাখিলে অসাৰ কামত মনোযোগ দিয়াৰ পৰা বিৰত থাকিব পাৰিব। গতিকে এনেধৰণৰ পদ্ধতি আপোনালোকে অৱলম্বন কৰিলে আজি আপোনালোকৰ ব্যক্তিগত যিবোৰ ফলাফল সেইবোৰো আপোনালোকে ভাল লাভ কৰিব। অন্য কামত ব্যস্ততাৰ বাবে আজি কৰ্মক্ষেত্ৰলৈ সময় দিয়াটো আপোনাৰ কঠিন হ'ব পাৰে, কিন্তু আপোনালোকৰ কৰ্মচাৰীসকলে সঠিকভাৱে আপোনালোকৰ দায়িত্ব পালন কৰাত তেওঁলোকে সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকেও আজি সুখী অনুভৱ কৰিব। আৰু আপোনালোকৰ অনলাইন কাৰ্যকলাপৰ জৰিয়তে আজি আপোনালোকে কামবোৰ সুচাৰুৰূপে কৰি থাকিব পাৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো কাম আজি সমাধান পালে আজি আপোনালোকৰ সুখী অনুভৱ কৰিব পাৰিব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশতো উন্নতিয়ে দেখা দিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰিকল্পনাত তেওঁলোকে কাম কৰাৰ সুবিধা পাব। ইয়ে তেওঁলোকৰ সন্মান বৃদ্ধি কৰিব, কাৰণ তেওঁলোকৰ প্ৰতিভাৰ দ্বাৰা আজি এক জটিল কাম সহজ কৰি তোলাত আপুনি আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত বিষয় আপোনাৰ আপ্লুত হ'ব। বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় আৰু প্ৰেম আচৰণ থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে আজি ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তোলাত সক্ষম হ'ব আৰু সন্তানৰ ফালৰ পৰা আপোনালোকৰ সুখবৰে আপোনালোকক আজি সকাহ দিব আৰু আপোনালোকে গৌৰৱ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰাত সক্ষম হ'ব। সকলো সদস্যৰ সৈতে আপোনালোকে ইতিবাচকভাৱে ৰাখিবলৈ চেষ্টা কৰক সম্পৰ্কবোৰ, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু অচিনাকি ব্যক্তিক একেবাৰে আজি সুযোগ নিদিব ঘৰত আপোনালোকৰ হস্তক্ষেপ কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ নেতিবাচক হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে, গতিকে ইজনে সিজনৰ সৈতে ভাল মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। কোনো কাৰণতে যাতে আপোনালোকে বাদ বিবাদৰ পৰিস্থিতি বা উত্তেজনাৰ সৃষ্টি নকৰিব, যাৰ ফলত আপোনালোকৰ মানসিক অশান্তি আহিব পাৰে আৰু লগতে আপোনালোকৰ সম্পৰ্কৰো অৱনতি ঘটাৰ পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে সদায় আপোনালোকে ভালদৰে চলাবলৈ চেষ্টা কৰিব। বৰ্তমান বতৰৰ বাবে ক্লান্তি আৰু জ্বৰৰ অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰাব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি কোনো সম্পত্তি সম্পৰ্কীয় ক্ৰয় বিক্ৰয় যদি কৰি আছে তেনেহ'লে আজি আপুনি এটা ভাল ফলাফল পাব আৰু এজন আৰ্তজনক আপুনি সহায় কৰি সুখী অনুভৱ কৰিব পাৰিব। গতিকে আজি আপোনালোকৰ যিকোনো ব্যক্তিগত কাম বা সম্পত্তি সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত ভাল ফলাফল পোৱাৰ পিছত আজি আপোনালোকে আত্মবিশ্বাসী অনুভৱ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যিবোৰ সহায়কাৰী মনোভাৱ আছে সেইবোৰো আপোনালোকক আজি আগবঢ়াই লৈ যাব। পেছাদাৰী অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ আজি সফলতা লাভ কৰাৰ দিন হ'ব, গতিকে তেওঁলোকে আজি এক ভাল উন্নতি দেখিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। চৌপাশৰ মানুহৰ লগত আপোনালোকে আজি কাম কৰিবলৈ সুযোগ পাব। তেওঁলোকৰ কাম কাজ বা অৰিহণাক একেবাৰে আওকাণ নকৰিব। এই সময়ছোৱাত আপোনালোকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰিলে আপোনালোকৰ বাবে ভাল প্ৰভাৱ দেখা পাব আৰু তেওঁলোকৰ সৈতে সম্পৰ্কও ইতিবাচক হৈ উঠিব। বৰ্তমান সময়ত আপোনাৰ ধন বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত বহুত চিন্তা আৰু অনুসন্ধানৰ প্ৰয়োজন হ'ব, কাৰণ কিবা এটা অসুবিধা হ'লে আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰি সমাধান বিচাৰি পাব। আজি আপোনালোকৰ কিবা ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হয়, গতিকে পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত যোগাযোগৰ জৰিয়তে আপোনালোকৰ ভাল তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই তথ্যই আপোনালোকৰ যিকোনো নতুন কাম আৰম্ভ কৰাত সহায়ক বুলি প্ৰমাণিত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব আৰু নিয়োজিত লোকসকলে কাৰ্যালয়ৰ সহকৰ্মীসকলৰ লগত কাজিয়াত কোনো কাৰণতে লিপ্ত হ'ব নালাগে, নহ'লে তেওঁলোকৰ বাবে আজি বেয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত উচ্চ বিষয়াসকলেও আপোনাৰ ওপৰত খং কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সংঘটিত হ'ব, যাৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থাই ইতিবাচকতা দেখা পাব আৰু আজি ঘৰত সময় কটাই আপোনালোকে মানসিক সুখ শান্তিও লাভ কৰিব পাৰিব।
প্ৰেমৰ সম্পৰ্কৰ বাবে আজি পৰিয়ালৰ অনুমোদন পোৱাৰ ফলত আজি মনত উত্তেজনা আৰু সুখৰ অনুভূতি থাকিব। গতিকে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকৰ ঘৰত প্ৰেমৰ সম্পৰ্কৰ কথা অৱগত কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু আপোনালোকেও মানসিক শান্তি লাভ কৰিব পাৰিব। সংক্ৰমণ আৰু ক্লান্তিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলাটো অতি প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ কামৰ প্ৰতি কৰা প্ৰচেষ্টাই আজি আপোনাৰ উন্নত ফলাফল দিব, কিন্তু কোনো ধৰণে নিজৰ নীতি আৰু আদৰ্শৰ সৈতে আপোচ নকৰিব, নহ'লে ইয়াৰ ফলত নিজৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ সমাজত ভাল সন্মান অটুট ৰাখিবলৈ হ'লে সমাজ সম্পৰ্কীয় যিবোৰ ভাল নীতি সেইবোৰ ৰাখিবলৈ যত্ন কৰক আৰু সামাজিক কামত অৰিহণা যোগাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সমাজত ভাল প্ৰতিষ্ঠা ৰাখিবলৈ সক্ষম হ'ব আৰু নিজৰ দায়িত্ববোৰ সুকলমে পালন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ ক্ষেত্ৰতো এক ভাল দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আপুনি কাৰোবাক ঋণ দিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপোনালোকে ভালদৰে ল'বলৈ যত্ন কৰিব, নহ'লে আজি সেইবোৰ কাৰ্য কৰিবলৈ আপুনি বিৰত থাকক। নহ'লে আজি আপুনি যদি কাৰোবাক ঋণ দিয়ে তেনেহ'লে আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব, কাৰণ সেইবোৰ ঘূৰাই পাবলৈ আপোনাৰ জটিল হ'ব পাৰে। কিছুমান বিৰোধীয়ে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ কাম কাজক একেবাৰে আওকাণ নকৰিব। আপোনাৰ বুদ্ধিমত্তাৰে সকলো সমস্যা আপুনি সমাধান কৰাত আজি সক্ষম হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলিবলৈ যত্ন কৰিব। আনক বিশ্বাস কৰাতকৈ আজি নিজৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। সেইবাবে চেষ্টা কৰিব যাতে আপোনাৰ নিজৰ কৰ্মক্ষমতাৰ ওপৰতে বেছিভাগ কাম কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক কামত কিছু জটিলতা আহিব, কিন্তু তথাপিও আপোনাৰ সমস্যাবোৰৰ পৰা মুক্ত হোৱাৰ পথ আপুনি নিজে বিচাৰি পাব। গতিকে বেছি আপুনি মানসিক চাপ নল'ব। এই ক্ষেত্ৰত নিজৰ কৰ্মব্যস্ততা ৰাখিবলৈ চেষ্টা কৰিব আৰু কৰ্মচাৰীসকলক সঠিক পথ দেখুৱাবলৈ যত্ন কৰিব। ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বিষয়বোৰ আজি সময়মতে সমাধান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাৰো উন্নতি হোৱা দেখা পাব। নিয়োজিত লোকসকলৰ আজি কামৰ বোজাৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই দিশত তেওঁলোকে যদি উচ্চ বিষয়ৰ সৈতে আলোচনা কৰে তেনেহ'লে এই ক্ষেত্ৰত তেওঁলোকে সকাহ পাব আৰু তেওঁলোকে নতুন কামবোৰ কৰি নিজকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত আজি সুখ শান্তি থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব, কিন্তু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ মৰম আৰু আশীৰ্বাদে আপোনাৰ আত্মবিশ্বাস অটুট ৰখাত সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। তেওঁলোকৰ সকলো ক্ষেত্ৰতে তেওঁলোকে আপোনাৰ সৈতে জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ভাগৰুৱা হোৱাৰ বাবে আজি আপুনি দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে কামৰ লগতে জিৰণি লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। সেইবাবে আপুনি চেষ্টা কৰিব যাতে গধুৰ কাম নকৰিবলৈ আৰু নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰি যাবলৈ। আৰু খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখিলে আপোনাৰ স্বাস্থ্যৰ কোনো ধৰণৰ অৱনতি দেখা নাপায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে যিবোৰ সুযোগ পাব আজি সেইবোৰ সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি হঠাতে এনে এজন ব্যক্তিক লগ পাব যিয়ে আপোনাৰ এটা সমস্যাৰ সমাধান দিব। ইয়াৰ ফলত আপুনি তেওঁলোকৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। পঢ়া শুনাৰ বাবে আপোনাৰ সন্তানৰ ক্ষেত্ৰত আজি আপুনি সহায় কৰিব লগা হ'ব পাৰে, কাৰণ তেওঁলোকে বিভিন্ন সমস্যাত আজি জৰ্জৰিত হোৱা পৰিলক্ষিত হ'ব। গতিকে তেওঁলোকক ভালদৰে আপুনি পথ প্ৰদৰ্শন কৰাটো আপোনাৰ কৰ্তব্য হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি অলপ সময় কটাওক, যাতে তেওঁলোকেও এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আৰু নিজকে সকাহ অনুভৱ কৰাব পাৰে। বন্ধু বা ঘনিষ্ঠ আত্মীয় কাম কাজৰ বিষয়ে আজি অজ্ঞাত হৈ নাথাকিব, কাৰণ তেওঁলোকৰ কামৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ প্ৰতিটো কামৰ বিষয়ে আপুনি অৱগত হ'বলৈ চেষ্টা কৰিব। সমাজত আপুনি ভালদৰে আজি যদি মনোনিৱেশ নকৰে তেনেহ'লে আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে নিজৰ যিবোৰ সামাজিক কাম কাজ আছে সেইবোৰ আপুনি ভালদৰে আগ্ৰহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত কামৰ বাবে নতুন পৰিকল্পনা আৰম্ভ হ'ব আৰু আপুনি সফলতা লাভ কৰিব পাৰিব, কিন্তু কোনো কাৰণতে আপুনি ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ক্ষতিৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিব আৰু মানহানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে ক্ষিপ্ৰ লাভৰ আশাত কোনো কাৰণতে এইবোৰ ক্ষেত্ৰত আপুনি জড়িত নহ'ব।
আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ নতুন পৰিকল্পনা থাকিব সেইবোৰ আপোনাৰ কৰ্মচাৰীৰ সৈতে ল'বলৈ চেষ্টা কৰিব, যাতে তেওঁলোকে আপোনাৰ সৈতে এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰে আৰু বিশ্বাস যাতে জাগ্ৰত হ'ব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰাটো সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কোনো ধৰণৰ স্থান সলনি বা বদলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ পাব আৰু লগতে তেওঁলোকে নিজৰ ঠাইলৈ যোৱাৰ ফলত তেওঁলোকে ভালদৰে মনোনিৱেশ কৰাৰো সুযোগ পাব। পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত আজি স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে, গতিকে আজি আপোনালোকে ঘৰুৱা ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব লাগিব আৰু আপোনালোকৰ পাৰস্পৰিক সমন্বয় আৰু আন্তৰিক আচৰণ বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে সুস্থ অনুভৱ কৰিব পাৰিব আৰু পৰিৱেশ আৰু ভাল হ'ব আৰু সকলো সদস্যই শান্তি লাভ কৰাটো সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কোনো কাৰণত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। সেইবাবে আজিৰ দিনটো আপোনালোকে অলপ দূৰত্ব বজাই ৰাখি চলক, নিজৰ কামত ব্যস্ততা ৰাখক, মনোনিৱেশ কৰক, যাতে আপোনালোকৰ সুখৰ দিনটো যায়। জিৰণি আৰু ব্যায়াম দুয়োটাকে আপুনি দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু ভাগৰুৱা হোৱাৰ বাবে আপোনালোকৰ আজি বিষৰ সমস্যাও দেখা দিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰি আপোনালোকে সুস্থ হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি আপুনি কোনো সিদ্ধান্ত ল'ব লগা হয়, তেনেহ'লে আনৰ পৰামৰ্শতকৈ আপোনাৰ অন্তৰ্নিহিত কণ্ঠক অধিক বিশ্বাস কৰাৰ যত্ন কৰক, কাৰণ আজি আনৰ পৰা আপোনাৰ নিজৰ সিদ্ধান্তই ফলপ্ৰসূ বেছি হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কাম নিশ্চিতভাৱে সম্পূৰ্ণ হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়িক স্থানৰ ওচৰত ঘৰৰ সৈতে জড়িত সম্পত্তি বিচাৰি আছে, তেনেহ'লে ইয়াক গুৰুত্ব সহকাৰে বিবেচনা কৰক। আজি এই সম্পত্তি আপোনাৰ বাবে উপকাৰী হ'ব আৰু আপোনাৰ নতুন নতুন আশাও পূৰণ হ'ব। নিজৰ কৰ্মক্ষমতা আৰু ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক, আনৰ পৰামৰ্শতকৈ আজি আপোনাৰ নিজৰ সিদ্ধান্তই ভাল হ'ব। অন্যৰ পৰামৰ্শ আজি অৱলম্বন কৰিলে আপোনাৰ ভুল হোৱাৰো সম্ভাৱনা থাকিব। শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত যিবোৰ কাম কাজ আছে সেইবোৰৰ পৰা আজি সম্পূৰ্ণভাৱে আপুনি আঁতৰি থাকক বা সেইবোৰৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক, কাৰণ এইবোৰৰ পৰা আজি আপোনাৰ বৃহৎ লোকচানৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰৰ পৰিৱৰ্তে আপোনাৰ নিজৰ যিবোৰ ব্যক্তিগত কাম কাজ আছে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু অসাৰ কাম কাজৰ পৰা আজি যুৱক যুৱতীসকলে দূৰত্ব বজাই ৰাখিলে তেওঁলোকৰ বাবে অগ্ৰগতি দেখা পোৱা সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, কাৰণ এই সময়ত আপোনালোকে তেওঁলোকৰ কৰ্মক্ষমতা বা কৰ্মক্ষেত্ৰত যদি ভালদৰে মনোনিৱেশ নকৰে তেনেহ'লে আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ প্ৰতিটো কৰ্মৰ ওপৰত আপুনি নজৰ ৰাখি চলক আৰু তেওঁলোকৰ ওপৰত আপুনি ভালদৰে দৃষ্টি ৰাখক আৰু ভালদৰে তেওঁলোকক অৱগত কৰি দিয়ক, যাতে কেনেদৰে তেওঁলোকে আগবাঢ়িলে সফলতা পাব পাৰিব। আৰু এই সময়ত আপোনাৰ কামত বহুত কষ্ট কৰিব লাগিব, গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখক আৰু যিবোৰ আপোনালোকৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ লাভ কৰিবলৈ আজি বেছিকৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ আৰ্থিক দিশতো উন্নতি দেখা দিব। চাকৰিৰ স্থান সলনি হোৱাৰ সম্ভাৱনা থাকিব, ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি পাব আৰু কাৰ্যালয়ৰ পৰিৱেশ আজি মানসিক চাপৰ সৃষ্টি কৰিব, গতিকে সহকৰ্মীৰ সৈতে ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকে নিজৰ যিবোৰ কাম কাজ থাকিব বা যিবোৰ আপোনালোকৰ কৰ্মব্যস্ততা থাকিব সেইবোৰ আপোনালোকৰ কম অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে তেনেহ'লে তেওঁলোকেও আপোনাক বহু পৰিমাণে সহায় কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰতে আজি সময় কটাই সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে আজি গেট টুগেডাৰৰ দৰে কাৰ্যসূচী আজি ঘৰতে পৰিকল্পনা কৰিব পাৰিব। ইয়াৰ যোগেদি আপোনালোকৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব আৰু ঘৰৰ সকলো সদস্যকে আপুনি জড়িত কৰিবলৈ চেষ্টা কৰক, যাতে সকলোৱে আনন্দ কৰিব পাৰে আৰু মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হয়। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ বাবে অলপ উত্তেজনাপূৰ্ণ দিন হ'ব, কিন্তু আপোনালোকে যদি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আৰু শান্তি বজাই ৰাখি চলে তেনেহ'লে আপোনালোকৰ বাবে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ ঘনিষ্ঠহে বৃদ্ধি পাব। গতিকে ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি চলক, ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব। ছালৰ লগত জড়িত আজি এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে, গতিকে পৰম্পৰাগত চিকিৎসা পদ্ধতিয়ে এই ক্ষেত্ৰত আপোনালোকৰ বিশেষ লাভ দিব। গতিকে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে আজি অসাৱধান নহ'ব, বিভিন্ন ধৰণৰ ৰোগৰ আজি সম্ভাৱনা আছে অহাৰ,
বা পুনৰ দেখা দিয়াৰ। গতিকে আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে আপোনালোকে খাদ্যাভ্যাসতো ভালদৰে মনোনিৱেশ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।